ৰূপালী জয়ন্তী গৰকা সুঁৱৰী উৎসৱেৰে উদুলি মুদুলি বকো বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে জাতিস্কাৰ ৰাজপথ উখল মাখল বকুৰ ১ নং আৰু ২ নং ডিলিঙা আঞ্চলিক সুঁৱৰী উৎসৱ এইবেলি সুঁৱৰী উদযাপন সমিতিয়ে গৰকিলে ৰূপালী জয়ন্তী বৰ্ষ অসমীয়া লোককলা সংস্কৃতিৰ গতি ধাৰা আৰু ধৰ্মীয় ভাৱনা সাৱলীলভাৱে পৰিৱেশন কৰা সামাজিক অনুষ্ঠান কামৰূপ জিলাৰ বকুৰ ১ নং আৰু ২ নং ডিলিঙা আঞ্চলিক সুঁৱৰী উৎসৱ আজি আয়োজন কৰা হয়। এয়া হ'ল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য। ১ নং আৰু ২ নং ডিলিঙা সুঁৱৰী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা সুঁৱৰীত দেখা গ'ল এই দৃশ্য। প্ৰতিবছৰে ৬ বহাগ অৰ্থাৎ ৭ বিহুৰ দিনা ডিলিঙা অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা শ শ লোক ভিৰ কৰা পৰিলক্ষিত হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰত পৰিণত হ'ল ডিলিঙাৰ সুঁৱৰী উৎসৱ। সুঁৱৰী উৎসৱ মঞ্চৰ পৰা উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই উদ্ভাসিত কৰে সকলোকে। সঁচাকৈ এটা আমাৰ সৌভাগ্যৰ দিন, এটা স্মৰণীয় দিন বুলি ক'ব লাগিব ডিলিঙাৰ ইতিহাসত। ১ নম্বৰ ডিলিঙা আৰু ২ নম্বৰ ডিলিঙা ৰাজহ গাঁৱৰ মিলিত যিখন আমাৰ সুঁৱৰী উৎসৱ, এই সুঁৱৰী উৎসৱটো ২৫টা বছৰ গৰকিলে। ১৯৯৯ চনতে এই উৎসৱটি আমাৰ উদযাপন কৰা হৈছিলে আৰু ২৫টা বছৰৰ যেতিয়া আমাৰ অতিক্ৰম কৰিলে আজি আমাৰ ৰূপালী বৰ্ষ হিচাপে ইয়াতে পালন কৰা হৈছে। সঁচাকৈ সৌভাগ্যৰ দিন আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ গইনালৈ আমি এখন স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰিবলৈ লৈছোঁ আৰু আমাৰ স্বনামধন্য ব্যক্তিসকলে ইয়াত আমাৰ লিখনি আগবঢ়াইছে আৰু ইয়াত আমি আমাৰ ডিলিঙা অঞ্চলৰ যিখিনি ইতিহাস বা ডিলিঙাৰ যিখিনি কৃষ্টি সংস্কৃতি আৰু শৈক্ষিক দিশৰ যিটো ধাৰা গোটেইখিনি তাতে সন্নিৱিষ্ট হোৱা আমাৰ পৰিলক্ষিত হ'ব আৰু সঁচাকৈ আমি এখন ইতিহাস আমাৰ দলিল হৈ ৰ'ব আৰু অদূৰ ভৱিষ্যতে আমাৰ অনুজসকলে সেইখনত প্ৰতিক্ৰিয়া নিশ্চয় প্ৰকাশ কৰিব আৰু সেইখনক অনুসৰণ কৰিয়েই ভৱিষ্যত জীৱনবিলাক গঢ়াৰ কাৰণে তেওঁলোকে নামকৰণ কৰা হৈছে। স্মৃতিগ্ৰন্থখনৰ নামাকৰণ আমাৰ কৰা হৈছে। সেইখন আমাৰ কলোকিয়েল লেংগুৱেজ আমাৰ এটা দিয়া হৈছে সুঁৱৰী নহয় সুঁৱেৰী, যিটো কলোকিয়েল লেংগুৱেজ আমাৰ তথাকথিত আমাৰ অঞ্চলটিৰ যিটো আমাৰ কলোকিয়েল লেংগুৱেজ, সেই লেংগুৱেজটো আমাৰ ব্যৱহাৰ কৰা হৈছে আৰু সেইটোৱে আমাৰ পুৰণি ঐতিহ্য এটা আমাৰ বহন কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই সুঁৱৰী উৎসৱৰ এটা বিশেষত্ব আমাৰ হ'ল এইবাৰ অনুষ্ঠিত আমাৰ কৰিব পৰা নগ'ল কিজানি এই পানীত উপঙি থকা কিন্তু প্ৰত্যেক বছৰে আমাৰ এটা বিশেষত্ব আছিলে এই সুঁৱৰী উৎসৱৰ আমাৰ অলৌকিক শক্তিৰে পানীত উপঙি থকা এটা আমাৰ দৃশ্য আমাৰ ইয়াতে অনুষ্ঠিত হৈছিলে। এইবাৰ আমি দুঃখিত কৰিব পৰা নাই, অদূৰ ভৱিষ্যতে আমি দেখুৱাব পাৰিম। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, মাই নিউজ এনি।